নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই অঞ্জলি বৰুৱে তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ তৃতীয় অধ্যায় সুস্বাস্থ্যৰ বাবে খাদ্য এই পাঠটি আমি আলোচনা কৰিম এই অধ্যায়টিৰ জৰিয়তে আমি খাদ্যত থকা উপাদানসমূহৰ বিষয়ে আমি জানিবলৈ পাম আহাচোন আমি এতিয়া চাও খাদ্যত থকা উপাদানসমূহৰ বিষয়ে খাদ্যৰ উপাদানসমূহ কি কি তোমালোকে এই চিত্ৰটোত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী দেখিবলৈ পাইছা আৰু বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীত বিভিন্ন ধৰণৰ উপাদান আমি পাওঁ এতিয়া আমি খাদ্যত থকা উপাদানসমূহৰ বিষয়ে আমি জানো আহাচোন সুস্থ হৈ থাকিবলৈ নিয়মিতভাৱে আমি কি কৰিব লাগে খাদ্য গ্ৰহণ কৰিব লাগে এতিয়া আমাক কি কৈছে আমি যদি সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ বিচাৰিছো তেতিয়াহ'লে আমি কি কৰিব লাগিব নিয়মিতভাৱে আমি খাদ্য গ্ৰহণ কৰিব লাগিব তেতিয়াহে আমি সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিম বুলি আমাক কৈছে এতিয়া আমাক কৈছে প্ৰতি সাজ আহাৰত এবিধ বা বহুবিধ উপকৰণ থাকে এতিয়া কি কৈছে যে প্ৰত্যেকটো সাজতে আমাৰ খাদ্যত এবিধ বা বহুতবিধ উপকৰণ থাকে বুলি আমাক কৈছে কি কি থাকে সো আমাৰ খাদ্যত চাউল শাক-পাচলি মছলা নিমখ কণী মচুৰ দাইল তেল মাছ মাংস এইবিলাক আমাৰ খাদ্যত থাকে বুলি কৈছে এইবিলাকক কি বুলি কৈছে উপকৰণ বুলি কৈছে এই বস্তুবোৰত পুষ্টিকৰ উপাদান থাকে যিবোৰ আমাৰ শৰীৰৰ বাবে আৱশ্যকীয় আৰু এই উপাদানসমূহক পৰিপোষক বোলে এতিয়া কি কৈছে এই যে উপকৰণবিলাক তোমালোকক ইয়াতে দিয়া আছে এই উপকৰণবিলাকত কি থাকে বুলি কৈছে কিছুমান পুষ্টিকৰ উপাদান থাকে বুলি কৈছে কি থাকে পুষ্টিকৰ উপাদান থাকে আৰু যিবোৰ আমাৰ শৰীৰৰ কাৰণে বহুতেই বেছি প্ৰয়োজনীয় বুলি আমাক কৈছে আৰু সেই কাৰণে এই উপাদানসমূহক কি বুলি কোৱা হয় পৰিপোষক বুলি কোৱা হয় যিবিলাক উপাদান আমাৰ খাদ্যত থাকে সেইবোৰ আমাৰ শৰীৰৰ কাৰণে অতিকৈ প্ৰয়োজনীয় আৰু সেইবিলাকক কি বুলি কৈছে পৰিপোষক বুলি কৈছে এটো অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে চাই লবা এতিয়া আমি খাদ্যত থকা বিভিন্ন উপাদানসমূহৰ বিষয়ে অধ্যয়ন কৰিম প্ৰথমটো উপাদান হৈছে কাৰ্বহাইড্ৰেট তোমালোকে চিত্ৰত দেখিবলৈ পাইছা এই সমূহ খাদ্য সামগ্ৰীতে কি থাকে কাৰ্বহাইড্ৰেট থাকে তোমালোকে চোৱা আম কল মাকৈ মিঠা আলু আনাৰস আলু চাউল এইবিলাকত কি পোৱা যায় বুলি কৈছে কাৰ্বহাইড্ৰেট পোৱা যায় বুলি আমাক কৈছে এটা প্ৰধান পুষ্টিকৰ উপাদান এতিয়া কি কৈছে কাৰ্বহাইড্ৰেট এটা পুষ্টিকৰ উপাদান বুলি আমাক কৈছে এতিয়া কাৰ্বহাইড্ৰেটৰ উৎস কি মানে আমি কাৰ্বহাইড্ৰেট কেনে ধৰণৰ খাদ্য সামগ্ৰী পাও বুলি কৈছে চোৱা শস্যজাতীয় খাদ্যত পাও যেনে উদাহৰণ দিছে ধান ঘেহু কুঁহিয়াৰ মিলেট এইবিলাকত কি পোৱা যায় কাৰ্বহাইড্ৰেট পোৱা যায় তাৰ পিছত কৈছে চোৱা ফল আম কল আনাৰস আঙুৰ এইবিলাকত কাৰ্বহাইড্ৰেট থাকে শাক-পাচলিৰ ভিতৰত থাকে আলু মিঠা আলু এইবিলাকত কাৰ্বহাইড্ৰেট পোৱা যায় বুলি আমাক কৈছে তাৰ পিছত কৈছে চোৱা দৈনন্দিন কাম-কাজৰ বাবে শক্তি প্ৰদান কৰে এতিয়া কি কৰে কাৰ্বহাইড্ৰেটে আমাক কি দিয়ে বুলি কৈছে শক্তি যোগান ধৰে বুলি কৈছে আন এটা গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান হৈছে চৰ্বি এতিয়া আমি কাৰ্বহাইড্ৰেট পঢ়িলো যে কাৰ্বহাইড্ৰেট ক'ত ক'ত থাকে আমাক দেখুৱালে আৰু ক'লে যে কাৰ্বহাইড্ৰেটে আমাক কি দিয়ে শক্তি দিয়ে এতিয়া আমি অন্য এটা পুষ্টিকৰ উপাদান কাৰ বিষয়ে পঢ়িম আমি চৰ্বিৰ বিষয়ে আমি জানিম চৰ্বিয়ে শক্তিৰ যোগান ধৰে চৰ্বিয়ে কিহৰ যোগান ধৰে শক্তিৰ যোগান ধৰে যেনেদৰে কাৰ্বহাইড্ৰেটে আমাক শক্তি দিয়ে চৰ্বিয়েও আমাক কি দিয়ে শক্তি দিয়ে বুলি আমাক কৈছে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী য'ত কি পোৱা যায় চৰ্বি পোৱা যায় বুলি কৈছে বা য'ত চৰ্বি থাকে বুলি কৈছে চোৱা আখৰোট বাদাম চিনা বাদাম কাজু এইবিলাকত কি থাকে চৰ্বি থাকে চৰ্বিৰ আন এটা নাম কি হৈছে স্নেহ পদাৰ্থ চৰ্বিক আমি অন্য কি নামেৰে জানো স্নেহ পদাৰ্থ নামেৰে আমি জানো আৰু এই খাদ্য সামগ্ৰীবিলাকত কি পোৱা যায় চৰ্বি পোৱা যায় আৰু চোৱা তোমালোকক স্নেহ পদাৰ্থ এই খাদ্য সামগ্ৰীবিলাকতো পোৱা যায় কি কি পোৱা যায় চোৱা সৰিয়হৰ তেল সূৰ্যমুখী ফুলৰ তেল বাদাম তেল এই সকলো সামগ্ৰীতে কি পোৱা যায় চৰ্বি পোৱা যায় বুলি আমাক কৈছে স্নেহ পদাৰ্থ উদ্ভিদ আৰু প্ৰাণী দুয়োৰে পৰা আহৰণ কৰা হয় এতিয়া কি কৈছে স্নেহ পদাৰ্থ উদ্ভিদ আৰু প্ৰাণী দুয়োৰে পৰা আহৰণ কৰা হয় মানে স্নেহ পদাৰ্থ আমি উদ্ভিদজাত সামগ্ৰীটো থাকে আৰু প্ৰাণীজাত সামগ্ৰীটো স্নেহ পদাৰ্থ থাকে বুলি আমাক কৈছে চোৱা উদ্ভিদৰ উৎস এতিয়া কি কি উদ্ভিদজাত সামগ্ৰীত আমি চৰ্বি পাওঁ আমাক
কৈছে চোৱা বাদাম আখৰোট চীনাবাদাম কাজু বীজ ৰঙালাও সূৰ্যমুখী তিচি তিল আৰু তেল জলফাই নাৰিকল সৰিয়হ এইবিলাকত কি পোৱা যায় বুলি কৈছে চৰ্বি পোৱা যায় বুলি আমাক কৈছে এইবিলাক কি সামগ্ৰী উদ্ভিদজাত সামগ্ৰী এতিয়া আমি চাও প্ৰাণীজাত সামগ্ৰীবিলাক যেনে ঘিউ পনীৰ আৰু মাছ এইবিলাকত কি পোৱা যায় চৰ্বি পোৱা যায় যিবিলাক প্ৰাণীজাত সামগ্ৰী এতিয়া আমাক কৈছে চোৱা সংৰক্ষিত শক্তি হিচাপে কাম কৰে মানে চৰ্বিয়ে কি হয় চৰ্বি আমাৰ দেহত জমা হৈ থাকে আৰু যেতিয়া আমাক শক্তিৰ প্ৰয়োজন হয় তেতিয়া সেই চৰ্বি আমাক কি দিয়ে শক্তিৰ যোগান ধৰে বুলি আমাক কৈছে শৰীৰটো গৰম কৰি ৰাখে এতিয়া কি কৈছে চৰ্বিয়ে আমাৰ শৰীৰটো কি কৰি ৰাখে গৰম কৰি ৰাখে বুলি কৈছে স্নেহ পদাৰ্থই শৰীৰত ভিটামিন শোষণ কৰাটো সহায় কৰে এতিয়া কি কৈছে স্নেহ পদাৰ্থই শৰীৰত ভিটামিনৰ শোষণতো কি কৰে সহায় কৰে বুলি আমাক কৈছে কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থক শক্তিদায়ক খাদ্য বুলি কোৱা হয় এতিয়া আমাক কৈছে চোৱা কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থক কি খাদ্য বুলি কোৱা হয় শক্তিদায়ক খাদ্য বুলি কোৱা হয় কাৰণ কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থৰ জৰিয়তে আমি কি লাভ কৰো শক্তি লাভ কৰো সেই কাৰণে ইহতক কি বুলি কোৱা হয় শক্তিদায়ক খাদ্য বুলি কোৱা হয় এতিয়া আমাক কিছুমান জানিবলগীয়া কথা ইয়াতে দিছে চোৱা মেৰু ভালুকৰ ছালৰ তলত ডাঠ চৰ্বি থাকে এতিয়া কি কৈছে মেৰু অঞ্চলত যিবিলাক ভালুক পোৱা যায় তোমালোকে চিত্ৰত দেখিবলৈ পাইছা এইটো মেৰু অঞ্চলত থকা কি হয় ভালুক আৰু এনে ধৰণৰ ভালুকৰ ছালৰ তলত কি পোৱা যায় চৰ্বিৰ ডাঠ তৰপ এটা পোৱা যায় বুলি আমাক কৈছে ই তেওঁলোকক শীত নিদ্ৰাত জীয়াই থকাত সহায় কৰে এতিয়া কি কৈছে যেতিয়া মেৰু অঞ্চলত থকা ভালুক শীত নিদ্ৰাত গুচি যায় তেতিয়া ইহঁতক কি কৰে এই চৰ্বিয়ে জীয়াই থকাত ইহঁতক সহায় কৰে বুলি আমাক কৈছে চৰ্বিয়ে শক্তিৰ উৎস হিচাপে কাম কৰে চৰ্বিয়ে কি কৰে মেৰু অঞ্চলত থকা ভালুকক শক্তিৰো যোগান ধৰে বুলি আমাক কৈছে এতিয়া চোৱা প্ৰটিন সম্পৰ্কে খাদ্যৰ আন এটা উপাদান হৈছে প্ৰটিন আমাৰ খাদ্যত থকা আন এক অপৰিহাৰ্য পুষ্টিকৰ উপাদান এতিয়া আমাক কি কৈছে আমাৰ খাদ্যত থকা অন্য এবিধ পুষ্টিকৰ উপাদানৰ নাম হৈছে কি প্ৰটিন বৰ্ধিত শিশুৱে তেওঁলোকৰ সঠিক বিকাশ আৰু বৃদ্ধিৰ বাবে সঠিক পৰিমাণৰ প্ৰটিন গ্ৰহণ কৰাটো অত্যাৱশ্যকীয় এতিয়া কি কৈছে যিবিলাক শিশুৰ ক্ৰমান্বয়ে বৃদ্ধি হ'বলৈ ধৰিছে সেই শিশুবিলাকৰ বিকাশ আৰু বৃদ্ধিত কোনে সহায় কৰে বুলি কৈছে প্ৰটিনে আমাক সহায় কৰে বুলি কৈছে আৰু অতিকৈ আৱশ্যকীয় বুলি আমাক কৈছে প্ৰটিন খেলুৱৈসকলক পেশী গঠনৰ বাবে অধিক পৰিমাণৰ প্ৰটিন প্ৰয়োজন হয় আৰু যিবিলাক খেলুৱৈ আছে সেই খেলুৱৈবিলাকৰ পেশীবিলাকৰ গঠনৰ কাৰণে প্ৰটিনৰ প্ৰয়োজন বুলি কৈছে আমাৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰটিনৰ প্ৰয়োজন প্ৰটিনক সেইবাবে শৰীৰ বৰ্ধক খাদ্য বুলি কোৱা হয় এতিয়া কি কৈছে আমাৰ শৰীৰটোৰ বৃদ্ধি হ'বৰ কাৰণে আৰু বিকাশ হ'বৰ কাৰণে কি প্ৰয়োজনীয় বুলি কৈছে আমাক চোৱা প্ৰটিনৰ প্ৰয়োজন বুলি কৈছে আৰু সেয়ে প্ৰটিনক কি বুলি জনা যায় বুলি কৈছে শৰীৰ বৰ্ধক খাদ্য বুলি জনা যায় তোমালোকে এইবিলাক ভালদৰে মনত ৰাখিবা চাই ল'বা যে কি ক'লে প্ৰটিনক কি বুলি কয় শৰীৰ বৰ্ধক খাদ্য বুলি কোৱা হয় আকৌ কৈছে চোৱা যে প্ৰটিনক আমি দুয়োটা উৎসৰ পৰা আমি লাভ কৰিব পাৰো উদ্ভিদৰ পৰা লাভ কৰিব পাৰো প্ৰাণীৰ পৰা আমি লাভ কৰিব পাৰো বুলি আমাক কৈছে এতিয়া উদ্ভিদৰ পৰা লাভ কৰা কিছুমান প্ৰটিনৰ কথা আমাক কৈছে চোৱা দালি বিন মটৰ আৰু বাদাম এইবিলাক ক'ৰ পৰা লাভ কৰা হয় উদ্ভিদৰ পৰা আমি পাওঁ বুলি কৈছে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা চোৱা মাটিমাহ সয়াবিন মচুৰ দাইল বুট মগু দাইল ৰাজমাহ এইবিলাকত কি থাকে প্ৰটিন থাকে আৰু এইবিলাক ক'ৰ পৰা আহৰণ কৰা হয় উদ্ভিদৰ পৰা আহৰণ কৰা হয় এতিয়া আমি চাওঁ আহা প্ৰাণীৰ পৰা পোৱা কিছুমান প্ৰটিন জাতীয় সামগ্ৰী গাখীৰ পনীৰ কণী মাছ আৰু মাংস এইবিলাক কি হয় প্ৰটিন জাতীয় সামগ্ৰী যিবোৰ আমি প্ৰাণীৰ পৰা আহৰণ কৰো চোৱা ইয়াতে দিয়া আছে পনীৰ মাংস কণী চিজ মাছ গাখীৰ এইবিলাক খাদ্য সামগ্ৰী আমি প্ৰাণীৰ পৰা আহৰণ কৰো বুলি কৈছে শৰীৰৰ বৃদ্ধি আৰু মেৰামতিৰ বাবে প্ৰয়োজনীয় এতিয়া কি কৈছে আমাৰ শৰীৰটোৰ বৃদ্ধিৰ কাৰণে আৰু আমাৰ দেহত থকা কলাবিলাকৰ মেৰামতিৰ কাৰণে প্ৰটিন অতিকৈ আৱশ্যকীয়
কাঠফুলা খাই পাইছানে? তোমালোকক এতিয়া কি সুধিছে যে তোমালোকে কাঠফুলা খাই পাইছানে সুধিছে। নিশ্চয় তোমালোকে কাঠফুলা দেখিছা। যদি দেখা নাই তোমালোকে দেখিবলৈ পাইছা চিত্ৰত দেখা এইবিলাকে হৈছে কি কাঠফুলা। কাঠফুলা এবিধ ভেঁকুৰ জাতীয় উদ্ভিদ। এতিয়া কি কৈছে কাঠফুলা কি জাতীয় উদ্ভিদ বুলি কৈছে তোমালোকে জানি থবা কাঠফুলা ভেঁকুৰ জাতীয় উদ্ভিদ হয়। তাৰপিছত কৈছে চোৱা খাব পৰা কাঠফুলা উচ্চ মানদণ্ডৰ প্ৰটিনৰ এবিধ উৎস বুলি কৈছে। এতিয়া কি কৈছে খাব পৰা কাঠফুলা। এতিয়া আমি কি গম পালো তাৰ মানে কি হয় দুই প্ৰকাৰৰ কাঠফুলা পাওঁ যি এবিধ কাঠফুলা আমি খাব পাৰো এবিধ কাঠফুলা খাব পৰা নাযায় বুলি আমাক কৈছে। এতিয়া খাব পৰা কাঠফুলাত কি পোৱা যায় প্ৰটিন পোৱা যায়। কিন্তু মনত ৰখা উচিত যে সকলো কাঠফুলা খোৱাৰ উপযোগী নহয়। মই কৈছোৱে যে সকলোবিলাক কাঠফুলা আমি খাব পৰা নাযায়। আৰু কিয় খাব পৰা নাযায় চোৱা ইহঁত কি হয় বুলি কৈছে বিষাক্ত হয়। কিছুমান কাঠফুলা বিষাক্ত থাকে যিবোৰ আমি খাব নোৱাৰো আৰু কিছুমান কাঠফুলা কি হয় আমি খাব পাৰো য'ত বহুত বেছি পৰিমাণে কি থাকে প্ৰটিন থাকে। আকৌ তোমালোকক জানিবলগীয়া কিছুমান কথা ইয়াতে দিছে চোৱা যে কিছুমান পোক পৰুৱা মানুহে খাদ্য হিচাপে গ্ৰহণ কৰে। এতিয়া কৈছে এনেকুৱা কিছুমান পোক পৰুৱা পোৱা যায় যিবোৰ মানুহে কি কৰে খাদ্য হিচাপে গ্ৰহণ কৰে বুলি কৈছে। খাদ্যৰ ৰূপে গ্ৰহণ কৰিব পৰা এই পোক পতংগসমূহ যথেষ্ট পৌষ্টিক গুণ সমৃদ্ধ হয় বুলি কৈছে। এতিয়া কি কৈছে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা চাগে এই পোক পতংগবোৰ মানুহে কি কৰে খাদ্য হিচাপে গ্ৰহণ কৰে। এতিয়া খাদ্য হিচাপে যিবিলাক পোক পতংগ মানুহে গ্ৰহণ কৰে সেইবিলাক কি হয় বুলি কৈছে পৌষ্টিক গুণ সমৃদ্ধ হয় বুলি কৈছে। পোক পতংগসমূহত সাধাৰণতে যথেষ্ট পৰিমাণৰ কি থাকে চোৱা প্ৰটিন থাকে, চৰ্বি থাকে, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। এইবিলাকত কি থাকে বুলি কৈছে প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ পদাৰ্থ থাকে। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ কেইবিধমান খাদ্যৰূপে খাব পৰা পোক পতংগৰ প্ৰজাতি যেনে পাত, এৰী আৰু মুগা পলুৰ লেটা, বাঁহ পোক, উই চিৰিঙা, মৌমাখি, আমৰলি পৰুৱা, কদু, বৰল ইত্যাদি। এতিয়া কি কৈছে এইবিলাক প্ৰজাতিৰ পোক পতংগ ভাৰতৰ বিভিন্ন অঞ্চলত মানে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ মানুহে এইবিলাকক খাদ্য হিচাপে গ্ৰহণ কৰে। পতংগ খোৱাৰ অভ্যাসটোক এন্টোমোফেগি বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট তোমালোকে চাই ল'বা যে পতংগ খোৱাৰ যিটো অভ্যাস সেইটোক কি বুলি কোৱা হয় এন্টোমোফেগি বুলি কোৱা হয়। তোমালোকে চিত্ৰত দেখিবলৈ পাইছা এই পোক পতংগসমূহক মানুহে কি কৰে খাদ্য হিচাপে গ্ৰহণ কৰে। এতিয়া আমি মূল্যায়নলৈকে আগবাঢ়িছো। মোৰ প্ৰথমটো প্ৰশ্ন আমাৰ শৰীৰৰ বাবে আৱশ্যকীয় উপাদানসমূহক ডেছ বোলে। আমাৰ শৰীৰৰ বাবে আৱশ্যকীয় উপাদানসমূহক কি বোলে পৰিপোষক বোলে। দ্বিতীয় প্ৰশ্নলৈকে আহিছো। পতংগ খোৱাৰ অভ্যাসটোক এন্টোমোফেগি বুলি কোৱা হয়। শুদ্ধ নে অশুদ্ধ? আমি এই অধ্যায়টোত পঢ়িছো যে পতংগ খোৱাৰ যিটো অভ্যাস সেইটোক কি বুলি কোৱা হয় এন্টোমোফেগি বুলি কোৱা হয়। মানে উক্তিটো কি হ'ব শুদ্ধ হ'ব। নেক্সট প্ৰশ্নলৈকে আহিছো। কাঠফুলা এবিধ কি জাতীয় উদ্ভিদ? ভেঁকুৰ নে শেলাই? এতিয়া সুধিছে যে কাঠফুলা কি জাতীয় উদ্ভিদ? কাঠফুলা কি জাতীয় উদ্ভিদ? কাঠফুলা ভেঁকুৰ জাতীয় উদ্ভিদ। এই অধ্যায়টো তোমালোকক মই যিখিনি শিকালো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা। তোমালোকে ঘৰত ভালদৰে অধ্যয়ন কৰিবা। আজিলৈ আহিছো। ধন্যবাদ।